লামডিঙত যোৱা নিশা এখন হাই ভল্টেজ ফুটবল খেল অনুষ্ঠিত হৈ যায়। লামডিঙৰ অগ্ৰণী অনুষ্ঠান শৈলী ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে লামডিং বিবেকানন্দ ৰেলৱে খেলপথাৰত হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিতিত এখনি প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয়। লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই পতাকা উত্তোলনেৰে খেলৰ শুভ উদ্বোধনী কৰাৰ পিছতেই খেলপথাৰত নামে অল ইণ্ডিয়া দুলীয়াজান আৰু বড়োলেণ্ড এফচিৰ দল। হাই ভল্টেজ খেলখনত নিৰ্ধাৰিত সময়ত দুয়োটা দলে এক গলত সীমাবদ্ধ থকাৰ বিপৰীতে পেনাল্টি শ্বুট আউটত বড়োলেণ্ড এফচিয়ে অইল ইণ্ডিয়া দুলীয়াজানক পৰাস্ত কৰি জয়লাভ কৰে। তাৰ কাৰণে আজি চেলি ফাউণ্ডেশ্যনে যদিও 4 বছৰ হলো এটো আজি বৰ্ষপূৰ্তি হয়। তাৰ কাৰণে আজি আমাৰ দুলীয়াজান অইল আৰু বড়োলেণ্ড এদিনীয়া খেল এটা হ'ব, চেটি গেম হ'ব। আমাৰ সঁচাকে ভাল লাগিল। চেলি মিশ্ৰ তেওঁ এজন নেশ্যনেল হাই ছেকেণ্ডেৰী স্কুলৰ LP হেডমিষ্ট্ৰেছ আছিল। তেওঁ আমাৰ ভাতৃপ্ৰতিম হয় অনিমেষ মিশ্ৰ। সদায় আমাৰ এই চেলি ফাউণ্ডেশ্যনৰ যোগেদি বিভিন্ন ধৰণৰ কেতিয়াবা বেডমিণ্টন প্ৰতিযোগিতা, কেতিয়াবা ভলীবল প্ৰতিযোগিতা, কেতিয়াবা ফুটবল প্ৰতিযোগিতা, কেতিয়াবা ৰেছলিং প্ৰতিযোগিতা, কেতিয়াবা ৱেইট লিফটিং প্ৰতিযোগিতা, বিভিন্ন ধৰণৰ খেল দি পেলাই আমাৰ সমাজখন এটা ভাল ৰূপ দিয়াৰ একটা প্ৰয়াস চলি আছে। আমি আশাবাদী আজি খেল এটা ভাল খেল হ'ব। অহাকালি আমাৰ কালচাৰেল প্ৰগ্ৰাম আছে। তাৰ কাৰণে সঁচাকৈ ভাল লাগিল। আমাৰ চেলি ফাউণ্ডেশ্যন যেনেকৈ উদ্যোগ লৈ পেলাই সকলো যিসকল আমাৰ চেলি ফাউণ্ডেশ্যন আমাৰ যিসকল সহযোগীকাৰীসকল আছে তেওঁলোকে নিষ্ঠাৰে বিগত 4 বছৰ যাবত বিভিন্ন ধৰণৰ খেলবিলাক অনুষ্ঠিত কৰি আছে। আপোনালোকৰ যদি তেওঁলোকে আমি আন্তৰিকভাৱে অভিনন্দন জ্ঞাপন কৰিলোঁ। আমি আশাবাদী এই খেলৰ যোগেদি আমাৰ লামডিং এটা সময়ত যেনেকৈ লামডিং এটা খেলৰ এটা কাৰখানা আছিল, অহা দিনতো লামডিং এটা খেলৰ ভাল এটা আমূল পৰিৱৰ্তন হ'ব। কাৰণে বহুত আনন্দৰ মুহূৰ্ত। আমি বহুত এটা আশা কৰি যাতে আমি স্পৰ্টছৰ যেটো পৰিৱেশ আছে লামডিঙৰ এইটো যাতে আমি ঘূৰাই আনিব পাৰোঁ। এই কাৰণে আমি 4 বছৰ আগত এই ফাউণ্ডেশ্যনটো আমি এষ্টাব্লিছ কৰিছিলোঁ। কিন্তু এই 4 বছৰত আমাৰ যিমান মেম্বাৰ আছে বা আমাৰ যিমান সহযোগী আছে বা লামডিঙৰ ৰাইজে যেনেকৈ মৰম দিছে, এই কাৰণত আমি ইমান নানা ধৰণৰ প্ৰতিযোগিতা যেনেকৈ ৰেছলিং, বেডমিণ্টন, মানে যিমান স্পৰ্টছৰ যিমান কেটেগৰী আছে আমি সব কেইটাত যাতে লামডিঙৰ যিমান যুৱক আছে উঠি যুৱক যাতে চান্স পায় বা নিজৰ যেটো প্ৰতিভা আছে এইটো যাতে প্ৰকাশ কৰিব পাৰে আমি চেষ্টা কৰিছোঁ। আৰু এইটোত আমি অলপ হ'লেও আমি এটা ছাপ পেলাব পাৰিছোঁ বুলি আশা ৰাখিছোঁ। সেইকাৰণে আমি সকলক যোনে লামডিং চেলি ফাউণ্ডেশ্যনৰ শুভাকাংক্ষী আছে সকলোকে ধন্যবাদ কৰিছোঁ। আমি দুদিনীয়া কাৰ্যসূচী আমি লৈছোঁ। কালি মাৰাথন আছে আৰু তাৰপিছত কালি সন্ধিয়া এটা কালচাৰৰ প্ৰগ্ৰাম আছে। তো সকলোকে মই অন্তৰৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ দিনটোত। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।